ৰিমোটৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 3 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুন্ধতী গোল্ড আঁচনিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুন্ধতী সোণ আঁচনি বা অৰুন্ধতী গোল্ড আঁচনি। তো এইখন আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদন কেনেকৈ কৰিব লাগিব, কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব, যদি বিতংভাৱে জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো প্ৰথমে আপোনালোকক আঁচনিখনৰ বিষয়ে সবিশেষ জনাই দিছোঁ। তো আঁচনিখনৰ বিষয়ে ইয়াতে কোৱা হৈছে অসম ৰাজ্য চৰকাৰে চলাই আছে এক অনন্য আঁচনি। আঁচনিখনৰ নাম হ'ল অৰুন্ধতী সোণ আঁচনি। এই আঁচনিৰ অধীনত দৰিদ্ৰ পৰিয়ালৰ কন্যাক বিবাহৰ সময়ত আৰ্থিক সাহায্য প্ৰদান কৰা হয়। 18 বছৰতকৈ অধিক বয়সৰ দৰিদ্ৰ পৰিয়ালৰ ছোৱালীয়ে এই আঁচনিৰ অধীনত সাহায্যৰ বাবে কৰিব পাৰিব আবেদন। সোণৰ অলংকাৰ বা গহনা ক্ৰয়ৰ বাবে পোনপটীয়াকৈ কইনাৰ বেংক একাউণ্টত 40,000 টকাৰ ৰাশি প্ৰদান কৰে অসম চৰকাৰে। অসম চৰকাৰৰ অৰুন্ধতী সোণ আঁচনিৰ মূল উদ্দেশ্য হ'ল যিসমূহ দুখীয়া পৰিয়ালৰ ছোৱালী 18 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত বিবাহপাশত আবদ্ধ হয়, সেইসকল ছোৱালীক গহনা ক্ৰয়ৰ বাবে 40,000কৈ টকা পোনপটীয়াকৈ বেংক একাউণ্টত সোমাই দিয়ে। তেতিয়া আপোনালোকক জনাই আছোঁ এইখন আঁচনিত যদি আবেদন কৰিব বিচাৰে তেন্তে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব। তো যোগ্যতাৰ ভিতৰত 1 নম্বৰতে কোৱা হৈছে আইনী বয়সৰ প্ৰয়োজনীয়তা। দৰা কইনা উভয়ৰে আইনী বয়স হ'ব লাগিব। তো কইনাৰ বয়সৰ ক্ষেত্ৰত কোৱা হৈছে 18 বছৰ আৰু দৰাৰ বয়সৰ ক্ষেত্ৰত কৈছে কমেও 21 বছৰ। তো যিসকল ছোৱালী 18 বছৰ আৰু যিসকল ল'ৰাৰ 21 বছৰ সম্পূৰ্ণ হৈছে তেনে ল'ৰা ছোৱালী যদি বিবাহপাশত আবদ্ধ হয় তেন্তে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো 2 নম্বৰত কোৱা হৈছে বিশেষ বিবাহ আইনৰ অধীনত পঞ্জীয়ন। তাৰপিছত আৰু কোৱা হৈছে আবেদনকাৰী বিবাহ 1954 চনৰ বিশেষ বিবাহ আইন অনুসৰি হ'ব লাগিব পঞ্জীয়ন। 3 নম্বৰত কোৱা হৈছে বিবাহ আৰু পঞ্জীয়নৰ সময়সীমা। আবেদনকাৰীৰ বিবাহ 1 ডিচেম্বৰ 2019 বা তাৰ পিছত গম্ভীৰ হ'ব লাগিব, আৰু 1 জানুৱাৰী 2020 বা তাৰ পিছত পঞ্জীয়ন কৰা হ'ব লাগিব। তো যিসমূহ বিবাহ 1 জানুৱাৰী 2020 চনৰ পিছত পঞ্জীয়ন হৈছে সেইসমূহ বিবাহৰ দৰা কইনাই কিন্তু এইখন আঁচনিত কৰিব পাৰিব আবেদন। তাৰপিছত 4 নম্বৰত কোৱা হৈছে একেলগে আবেদন। আবেদনকাৰী কইনাই বিবাহ পঞ্জীয়নৰ বাবে আবেদন কৰা দিনটোতে অৰুন্ধতী সোণ আঁচনিৰ অধীনত সুবিধাৰ বাবে কৰিব পাৰিব আবেদন। তাৰপিছত 5 নম্বৰত কোৱা হৈছে আয়ৰ মাপকাঠি। তো যিসমূহ কইনাই এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেইসমূহ কইনাৰ পিতৃ মাতৃৰ বছৰেকীয়া ইনকাম কিন্তু 5 লাখ টকাৰ তলত হ'ব লাগিব। তাৰপিছত 6 নম্বৰত কোৱা হৈছে কেৱল প্ৰথম বিবাহৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব এইখন আঁচনি। তাৰপিছত 7 নম্বৰত কোৱা হৈছে শিক্ষাগত অৰ্হতা। তো শিক্ষাগত অৰ্হতাৰ ভিতৰত ইয়াতে কোৱা হৈছে দৰা কইনা দুয়োজনে অন্তত HSLC পৰীক্ষাত পাছ কৰা হ'ব লাগিব যদিহে অৰুন্ধতী গোল্ড আঁচনিত কৰিব বিচাৰে আবেদন। তো আবেদন কৰাৰ কাৰণে ক'ত যাব লাগিব এতিয়া আপোনালোকক জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াৰ লগতে আবেদন কৰাৰ সময়ত কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব সেয়া প্ৰথমে আপোনালোকক জনাই দিছোঁ। প্ৰথমে কোৱা হৈছে পৰিচয় প্ৰমাণ পত্ৰ, তাৰপিছত বিবাহৰ প্ৰমাণ পত্ৰ, অভিভাৱকৰ আয়ৰ প্ৰমাণ পত্ৰ, বেংকৰ একাউণ্ট আৰু গাঁও কৰ্তৃপক্ষৰ পৰা প্ৰদান কৰা প্ৰমাণ পত্ৰ। তো সাধাৰণতে এইকেইখন প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব অৰুন্ধতী গোল্ড আঁচনিত যদি কৰিব বিচাৰে আবেদন। তো আবেদন সম্পৰ্কে ইয়াতে কি লিখা আছে সেয়াও আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো ইয়াতে লিখা আছে যোগ্য আবেদনকাৰীয়ে বিবাহ বিশেষ আইন 1954 অধীনত বিবাহ পঞ্জীয়ন কৰাৰ একেদিনাই কৰিব পাৰিব আবেদন। তো যিসকল ছোৱালীয়ে অৰুন্ধতী সোণ আঁচনিত আবেদন কৰিব বিচাৰে
সেইসকল ছোৱালীয়ে কিন্তু নিজৰ জিলাখনৰ বিবাহ পঞ্জীয়নৰ কাৰ্যালয়ত গৈ এইখন আঁচনিত আবেদন কৰিব পাৰিব। তো যিসকল ছোৱালীয়ে অৰুন্ধতী গোল্ড আঁচনিত আবেদন কৰি 40,000 টকা পোনপটীয়াকৈ বেংক একাউণ্টত পাব বিচাৰে, সেইসকল ছোৱালীয়ে নিজৰ জিলাখনৰ বিবাহ পঞ্জীয়কৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰিব লাগিব। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ বিশেষ কেবিনেট বৈঠক। তো অসম চৰকাৰে 31 জুলাই 2024 তাৰিখে কেবিনেট বৈঠকত এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া আপোনালোকক পোনপটীয়াকৈ জনাই দিছোঁ। তো ইয়াতে লিখা আছে শ্ৰমজীৱীৰ বাবে খাদ্য সুৰক্ষা নিশ্চিতকৰণ। এই শ্ৰম পৰ্টেলত অসমৰ পৰা প্ৰায় 12 লাখ প্ৰব্ৰজনকাৰী তথা অসংগঠিত খণ্ডৰ শ্ৰমিকৰ নাম পঞ্জীয়ন কৰা হৈছে, যাৰ ভিতৰত 6 লাখ লোকে ৰেচন কাৰ্ড লাভ কৰিছে। বাকী 6 লাখ যোগ্য বিবেচিত লোকে খাদ্য সুৰক্ষাৰ সুবিধা লাভ কৰিব পৰাটো নিশ্চিত কৰিবলৈ কেবিনেটত ৰেচন কাৰ্ডৰ অনুমোদন প্ৰদান কৰিছে। তাৰ পিছত আৰু কোৱা হৈছে এই সুবিধা পাবলৈ শ্ৰমিকসকলে এপ্ৰিল 2023 আগতে ই শ্ৰম পৰ্টেলত পঞ্জীয়ন কৰা হ'ব লাগিব আৰু ৰেচন কাৰ্ড প্ৰাপ্ত কৰাৰ বাবে অন্যান্য যোগ্যতা চৰ্তাৱলী পূৰণ কৰিব লাগিব। তো যিসকল শ্ৰমিকে 2023 চনত এপ্ৰিল মাহৰ পূৰ্বে ই শ্ৰম কাৰ্ড বনাইছে, সেইসকল শ্ৰমিকৰ বাবে অসম চৰকাৰে লৈ আহিছে এখন সোণালী সুযোগ। এই সুযোগতেই কিন্তু ই শ্ৰম কাৰ্ডৰ জৰিয়তে কৰিব পাৰিব ৰেচন কাৰ্ডৰ আবেদন। অসম চৰকাৰে ইতিমধ্যে 6 লাখ ই শ্ৰম কাৰ্ড থকা শ্ৰমিকসকলক ৰেচন কাৰ্ড প্ৰদান কৰিছে। বাকী যিসকল মানুহে ই শ্ৰম কাৰ্ড আছে কিন্তু এতিয়ালৈকে ৰেচন কাৰ্ডৰ আবেদন কৰা নাই, সেইসকল মানুহে আজিয়ে নিজৰ সুলভ মূল্যৰ দোকানীৰ লগত যোগাযোগ কৰক। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে বিজেপি আসাম প্ৰদেশৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰিছে হৰ ঘৰ তিৰংগা আঁচনিলৈ। হৰ ঘৰ তিৰংগা আঁচনিলৈ ইয়াতে কি কোৱা হৈছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে আহক অহা 13ৰ পৰা আৰম্ভ কৰি 15 আগষ্টলৈ আমাৰ বাসগৃহসমূহৰ তিৰংগাৰে সজাই তোলো। হৰ ঘৰ তিৰংগা অভিযানত যোগদান কৰক আৰু ভাৰতৰ ঐক্য আৰু স্বাধীনতা উদযাপন কৰক। প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই দেশপ্ৰেমমূলক আহ্বানক সমৰ্থন কৰি আমি গৌৰৱান্বিত। তো ইয়াতে কোৱা অনুযায়ী অহা 13 আগষ্টৰ পৰা আৰম্ভ কৰি 15 আগষ্ট তাৰিখৰ ভিতৰত যিসকল মানুহে ভিডিঅ'টো চাই আছে, সেইসকল মানুহে নিজৰ ঘৰত এখনকৈ জাতীয় পতাকা উত্তোলন কৰক আৰু ভাৰত চৰকাৰৰ বিশেষ আহ্বান হৰ ঘৰ তিৰংগাত অন্তৰ্ভুক্ত হৈ যাওক। তো আপোনালোকে নিজৰ ঘৰত এখন পতাকা উত্তোলন কৰি সেইখন পতাকাৰ লগত এখন সেলফি উঠি হৰ ঘৰ তিৰংগাৰ অফিচিয়েল ৱেবছাইটত আপলোড কৰি দিয়ক। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজি চতুৰ্থটো খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকা পোৱাৰ বাবে ফৰ্ম ফিল-আপ কৰিছে, সেইসকল মহিলাই নিজৰ বেংক একাউণ্টত টকাখিনি কেতিয়া লাভ কৰিব। এই বিষয়ত অসম চৰকাৰে কিন্তু এতিয়ালৈকে কোনো নিৰ্দিষ্ট ডেট বা নিৰ্দিষ্ট কোনো আপডেট প্ৰদান কৰা নাই। হয়তো অমৃত বৃক্ষ আন্দোলন আঁচনি যিহেতু গছপুলি ৰোপণৰ কাম চলি আছে, তহা 15 আগষ্ট তাৰিখলৈকে কিন্তু অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছপুলি ৰোপণৰ কাম চলি থাকিব। তো এই কামটো শেষ হোৱাৰ পিছতে হয়তো আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত সোমাই দিব পাৰে 10,000 টকা। তো আজি ইমানেই, ধন্যবাদ।